তাক মই ভাল পাওঁ, তাক যদি বিয়া পাতিব নোৱাৰো মই কি কৰিম? ঘৰৰ পৰা ওলাই গ'ল। তাক মই মা-দেউতা ঢুকোৱাৰ পিছত মই তাক ডাঙৰ দীঘল কৰিলো। সি মোৰ কথা নুশুনি সেই সবেশ্বৰ মাষ্টৰ যিয়ে কাৰ যিহেতু ভাল পায় সি মোৰ কথা নুশুনি ওলাই গুচি গ'ল। যা ভালদৰে থাকিলে হ'ল। মইনো কি কম আৰু নিজৰ ভাইটি হিচাপে মই তাক বহুত বুজালো। সি যেতিয়া মোৰ কথা নুশুনিলে মই তাক বুজাব নোৱাৰো। ভালদৰে থাকিলে হ'ল। দাদা দোকানত কিবা কাম পাম নেকি বাৰু? কামটো এনেই বিশেষ কাম নাই, মানে থাকিম বুলি ভাবা তেতিয়া থাকিব পাৰিবা। পইচা পাতি হিচাপে আমি ডেইলি 200তকৈ বেছি দিব নোৱাৰিম। যদি থাকিব পাৰা তেতিয়া তাৰ কাৰণেতো আমি তাতকৈ বেছি দিব নোৱাৰিম। এতিয়া চাই লওঁ। ঠিক আছে হ'ব বাৰু, পাৰিম বাৰু। হ'ব হ'ব তেতিয়া কালিৰ পৰা আহিব পাৰিবা। কালিৰ পৰা কাম কৰিব পাৰিবা। কামখিনিতো আমি জানেই আৰু দোকানৰ মাল চাল দোকান এইবোৰে আৰু বিশেষ কাম নাই আমাৰ। ৰাতিপুৱা 8টা বজাত আহি সন্ধিয়াতে 7টা 8টাত যাব পাৰিবা। কামখিনি আৰু ভালকৈ কৰিবা আৰু। মালিক আহিলো। ঠিক আছে বাৰু, আহিবা তেতিয়া ভালে আছে। আজিৰ পৰা কামখিনি আৰু জানাই আৰু ভালকৈ কৰিবা আৰু আজিৰ পৰা কৰিব পাৰিবা আৰু। ঠিক আছে এইবোৰ কামখিনি চাই দিম আৰু এইটো মতে আৰু চাই পেলাই কাম কৰি থাকিবা আৰু দোকানখিনিত কি কি কাম আছে এইবোৰ চোৱা মেলা কৰি আৰু ভালকৈ এইবোৰ বস্তুখিনি চিজিল কৰি ৰাখিবা আৰু কৰিব পাৰিবা আজিৰ পৰা। ঠিক আছে তেতিয়া। ঠিক আছে মই কামত লাগিছো। কাম পাম আজিৰ পৰা আৰু কি কি কৰিব লাগে আৰু চাই থাকা কৰি থাকা। দাদা আলু 1 কেজি আৰু চিখৰা দিয়ক। শিখৰ লাগে, আলু লাগে। আলু 1 কেজি দিবাচোন ইফালে। মই ঠিক আছে দিবা। আলু দিয়া ঠিক আছে দিয়ক। আৰু কি লাগে চাই লোৱা বা ইয়াত কি কি লাগে। দাদা এইটো লওক। আপোনালোকে চিখৰা দিয়ক। আলু দিলা আৰু শিখৰ এটা লাগে। দোকানৰ কাম কৰে না আজিকালি? ইমান ধনী ঘৰ মানুহ। হিৰক দেখোন। কথা এটা গম পাইছ নাই? কি কথা? এই যে আমাৰ যে ভাস্কৰ ভাই দোকানতে কাম কৰি আছে। হয়নে? সেইটো আমাৰ সবেশ্বৰ মাষ্টৰ জীয়েকক ভাল পায় আমাৰ গাঁৱৰ। এতিয়া তাৰ লগত কেনেকে বিয়া হয় কামচোন বাৰু। হয়নে বাৰু? দোকানত কাম কৰে। যাবি যাওঁ বৈ ওলাই আহিলো অকমান আগলে। পিছে কথা গম পাইছা নাই? মাষ্টৰ জীয়েকৰ লগত লিমাই আৰু দোকানতহে কাম কৰে। আৰু বায়েকক কেলা বিয়া দিব হ'ল আৰু বায়েক এটা হৈ মই দোকানত আছিলো, মানে কাম কৰি আছিলো। নেৰিবলৈ যাব নোৱাৰিম নহয় এতিয়া। মই সেইবোৰ নাজানো। এতিয়া মোক লগ কৰাহি। মই তিনিআলিতে আছো। ঠিক আছে গৈছো। ৰ'বা গৈছো। ঠিক আছে হ'ব আহা। হেৰি মোক কাম এটা আছে, গৈ আহিছো দেই। এতিয়া যাওঁ নেকি? আহিম দিয়া আকৌ। অকমান সোনকালে আহিবি। ঠিক আছে। মই গ'ল এবাৰ কাৰণে সোনকালে আহিবা। আহিছো। সোনকালে কিয় মাতিব খালা? তোমাৰ লগৰকেইটা মোক কি কৈছে জানানে? কি কৈছে সিহঁতে? সুধিবা সিহঁতে। হাঁহিছে সিহঁতে। কি বুলি হাঁহিছে? মই একো নকওঁ, তুমি নিজে সুধিবা। আৰু মই তোমালৈ বিয়া হ'ব নোৱাৰো। বিয়া হ'ব নোৱাৰো মানে? নোৱাৰো, মোৰ ঘৰ পৰা লৈ আহিছে। মই তোমাৰ কাৰণে কি কৰা নাই? মোৰ দাদাক এৰিলো, মোৰ ঘৰ এৰিলো, লাষ্টত গৈ মই দোকানত কাম কৰিব ললো অকল তোমাৰ কাৰণে। মইতো কোৱা নাছিলো সেইবোৰ কৰিবলৈ, তুমি নিজেহে কৰিছা। তুমি কোৱা নাছিলা, বাট মোৰ অপচন নাছিলে ন। মই আগতে তোমাক ভাল পাইছিলো কাৰণ তুমি ভাস্কৰ দা ভাই গৈছিলা আৰু তুমি ঘৰত আছিলা, তেতিয়া তোমাৰ পইচা আছিল। এতিয়া তুমি দোকানে চোকানে কাম কৰা, তেনেকুৱা ল'ৰা এটালে মই বিয়া হ'ব নোৱাৰো। আৰু মোৰ ঘৰৰ পৰা ল'ৰা আছে, সি চৰকাৰী চাকৰি কৰে, মই তাৰ লগতে বিয়া হ'ম। দাদা ক'ত চল? মোক ভুল মাফ কৰি দে দাদা। দাদা ক'ত চল? কি হ'ল? ওলা
নহয় মাফ কৰা কথা নহয় তই যিজনী ছোৱালীৰ কাৰণে ঘৰৰ পৰা ওলাই গলি কেনে আহিছ মাফ কৰি দে ইমান ভাল পাইছিলো তাই মোক বুজিয়ে নাপাওঁ তাৰ কাৰণে মই কি কৰা নাই দাদাক এৰিলো ঘৰ এৰিলো লাষ্টত কাম কৰিব ললো দাদাই মোক বুজি নাপালে দাদা ওচৰলৈ গলো দাদাই মোক ঘৰলৈ পঠিয়াইহে দিলে এতিয়া মই যাম ক'ত কৰিমনো কি কৰিম একো বুজিয়ে পোৱা নাই জীয়াই লাভ নাই মোৰ জীয়াই যাওঁ আমি পইচা আনগৈ পইচা খাই দিলো মোৰ বৈ ইয়াত লৈ যাওঁ নহ'লে ব'ল আমি ভাত কথা পঠিয়াম গৈ তাতে পালি যাওঁ ভাস্কৰ দা কি হ'ল কি হ'ল ইমান কেটে ফলিছে চিঞৰিছে কি হ'ল বৰ ডাঙৰ কথা এটা শুনো নহয় কি হ'ল আপোনাৰ ভাইটি পৰি আছে কি পৰি আছে নেকি ক'ত পথাৰত ব'লক না কি এতিয়া ঘৰ আহিছিলে মই তই এতিয়া পঠাইছিলো মই ক'লো ঘৰত নাহিবি বুলি সি ক'ত কেনেকুৱা কাম কৰিলে বলচোন ব'লক ব'লক ক'ত আছে ভাইটি ঐ ভাইটি কি হ'ল তোৰ ঐ ভাইটি ঐ ইয়াক প্ৰথমে ল'ৰা ডক্টৰ আছে নি ঐ বৈ যা ঐ ভাইটি ঐ উঠা ব'লক এই ভৰিকেইটা ধৰকচোন সি নাই দেখোন ঐ নাই হেৰি মই কি ভুল কৰিলো মই বিয়া কৰি দিলো মই তোক সমস্যা মাছ আহিছিলি